ইমান খৰধৰকৈ আমাৰ তাক মাতি পঠিয়ালে যে কিবা দৰকাৰী কথা আছে নেকি? বিয়নী, আপুনি যেনেকৈহে খবৰ দি মাতি পঠিয়ালে, ৰাতিপুৱাই জোৰে কাম ততে পেলাই ইয়ালৈ ঢাপলি মেলি আহিছোঁ। এতিয়া কওকচোন, কিবা দৰকাৰত মাতিলে ইমান লৰালৰিকৈ? কথাখিনি ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰোঁ মই ভাবিয়েই পোৱা নাই। এনেকুৱা কি কথানো যিটো নেকি আপুনি ক'বলৈ কোনো মোৰ বিচাৰি পোৱা নাই? যিয়েই নহওক কওকচোন। বিয়নী, আপোনালোকে দেখোন দেখিছেই, আপোনালোকৰ ছোৱালীজনী আমাৰ ঘৰলৈ বিয়া পাতি অনা আজি 5 বছৰেই সম্পূৰ্ণ হ'ল। এই 5 বছৰে তাইক বহুত চিকিৎসা কৰিলোঁ, বিদেশলৈকো নিলোঁ, কিন্তু নাই, ৰিজাল্ট একেটাই। শেষত ৰিপৰ্টত আহিলে তাই কেতিয়াও মাক হ'ব নোৱাৰে। আৰু আপোনালোকে জানেই, মোৰ ল'ৰা এটাই, তাৰো যদি বংশবৃদ্ধি নহয়, আমাৰ বংশটো কেনেকৈ ৰ'ব কওকচোন? হয় বাৰু আপুনি কোৱা কথাটো। এতিয়া পিছে কি কৰিম বুলি ভাবিছে? কি কৰিম বুলি ভাবিছোঁ মানে, আমাৰ ল'ৰাটোলৈ দ্বিতীয় বিবাহ কৰিম বুলি ভাবিছোঁ। এই সিদ্ধান্তত আপোনালোকৰ ছোৱালীও মতামত আছে, কিন্তু অসুবিধা এটাই হৈছে, আমি যিজনী ছোৱালী ঠিক কৰিছিলোঁ, সেই ছোৱালীজনীয়ে ৰূপাক এইখন ঘৰত থাকিলে বিয়া নহওঁ বুলি কৈছে। তাৰমানে ৰূপাই এইখন ঘৰ এৰি যাব লাগিব নেকি? হয় বিয়ৈ, আপুনি ঠিকেই ভাবিছে। ৰূপাক আৰু আমি এইখন ঘৰত নাৰাখোঁ। এনেও আমাৰ আকৌ নতুনকৈ বিয়া কৰিলে ৰূপাই মনতে কষ্টহে পাব এইবিলাক দেখি থাকিলে। গতিকে তাইক আপোনালোকৰ ঘৰলৈ উভতাই লৈ যোৱাটোৱেই ভাল হ'ব। এতিয়া তাইক সেইখন ঘৰলৈ উভতাই নিয়া মানে গাঁৱৰ মানুহে তাইক আৰু কি যে কথা নুশুনাব, কিন্তু উপায়তো নাই। লৈ যাবলৈ কৈছে যেতিয়া আমিতো আৰু ইয়াত ৰাখোঁ বুলি জোৰ জবৰদস্ত কৰিব নোৱাৰোঁ। হ'ব দিয়ক, তাইক আজি আমি আমাৰ লগতেই লৈ যাম। আমাক বেয়া চেয়া পাই নাথাকিব। আমিও উপায় নাইকিয়াছে এইটো সিদ্ধান্ত ল'বলৈ অনিচ্ছা সত্ত্বেও বাধ্য হৈছোঁ। আপোনালোকৰ ছোৱালীজনীয়ে আমাৰ ঘৰখনৰ কাৰণে বহুত কিছু কৰিলে, কিন্তু আমি আৰু এতিয়া একো উপায় বিচাৰি পোৱা নাই। আমাৰো বংশটো ৰক্ষা কৰাৰ কথা এটা আছে যে, সেইবাবেহে। নাই বিয়নী, বেয়ানো কিয় পাম? কিন্তু বেয়া পাবলগীয়া বিষয় নহয়। আজি আপোনাৰ ঠাইত মই থকা হ'লে ময়ো হয়তো সেই একেটা সিদ্ধান্তই ল'লোহেঁতেন। বাৰু এতিয়া ৰূপা ক'ত আছেনো? তাইৰ চাগে ভিতৰতে কিবা কাম কৰি আছে। ব'লক ভিতৰলৈকে যাওঁ। ভগৱান, তুমি বৰ নিষ্ঠুৰ। কিয় মোৰ কপালত মাতৃ হোৱাৰ সুখকণ নিলিখিলা বাৰু? মই এনে কি দুখ কৰিছিলোঁ যাৰ বাবে এনেকুৱা ইমান এটা ডাঙৰ দুখ মোৰ জীৱনলৈ পঠিয়াই দিলা ভগৱান? মোৰো বৰ মন যায় এটা সন্তানৰ মাতৃ হ'বলৈ, মই কোচত লৈ ডাঙৰ দীঘল কৰিবলৈ, কিন্তু মোৰ আশা, মোৰ সপোন সকলো শেষ হৈ গ'ল। মই আৰু কেতিয়াও মাক হ'ব নোৱাৰো ভগৱান। মাজনী, তই এতিয়াও কন্দা কটাখন কৰিয়ে আছ নেকি? অ' মা, মোৰ জীৱনত চকুলোৰ বাহিৰে আৰু কি বাকী আছে কোৱা? মই জানো পাহৰিব চেষ্টা কৰিলেও এইটো কথা পাহৰি যাব পাৰিম যে মই কেতিয়াও মাক হ'ব নোৱাৰো। হ'ব, এনেকৈ কন্দা কটা কৰি থাকিলে নোহোৱাটো জানো হৈ যাব? আৰু তই ভাবিছাচোন, তই যদি এনেকৈ কান্দি থাক, মই আৰু বাপেৰটো কেনেকৈ থাকিম? তয়ে আমাৰ ঘৰৰ একমাত্ৰ সন্তান, তয়ো যদি এনেকৈ থাক, আমি বাৰু কেনেকৈ জীয়াই থাকিম কচোন? যোৱাটো হৈ গ'ল দে, আমি সন্তান মাক দেউতাক জানো জীয়াই থকা নাই? তয়ো জীয়াই থাকিব লাগিব। আনৰ বাবে নহ'লেও তই আমাৰ বাবে জীয়াই থাকিব লাগিব মাজনী। হা, এটা কথা নহয়, মইতো এইখন ঘৰলৈ চিৰ জীৱনৰ বাবে গুচি আহিলোঁ, আৰু এতিয়া তোমালোকে মোৰ বাবে গাঁৱৰ মানুহৰ পৰা কথা শুনিব লাগিব। মোৰ চাৰিওফালে দুখেই দুখ। এইবিলাক দেখি থাকি মই কেনেকৈ জীয়াই থাকোঁ? মোৰ জীয়াই থকাৰ আশাকণে নাইকিয়া মা। গাবলৈ দে, গাঁৱৰ মানুহে যি গাই গাওক, মানুহৰ মুখ জানো বন্ধ কৰিব পাৰি? কিন্তু সেইবোৰ কথা ধৰি নাথাকোঁ নহয় আমি। তই আমাৰ নিজৰ সন্তান, তই নিজেই কৰোঁ বুলি কোৱা নাই নহয়। সেইবিলাক আমি কথা ভাবি নাথাকোঁ দে। তই এইবিলাক কথা চিন্তা নকৰিবি অ' ৰূপা। এতিয়া এইদৰে কন্দা কটা কৰি থাকিব নালাগে। ভাত কেইটামান দিছোঁ, খাই লহি আহ। কিন্তু মা, ভাত বাদ দিয়া, মোৰ পানী অকণ খাবলৈ একো মন যোৱা নাই। নাখালে নহ'ব নহয়, তই নাখালে বাপেৰেও নাখায়। গতিকে বাপেৰৰ কথা চিন্তা কৰি আহ, কেইটামান ভাত খাই লহি। ব'ল আমা, গৈছোঁ বাৰু। মাজনী, তই কিয় এনেকৈ আমনি মনকৈ বহি আছ? যাচোন ভিতৰলৈকে যাগে। নালাগে দিয়া মা, তোমাৰ ওচৰতে বহি থাকি ভাল পাইছোঁ। অ' মা, দেউতা ক'ত গ'লনো? দেউতা আজি ৰাতিপুৱাই গাঁৱৰ ফালে ওলাই গ'ল। ইমান দেৰি ঘৰলৈ উভতি অহা নাই, ভাতো খাই যোৱা নাই। কি বা কৰিছে, ক'ত বা গৈছে জানো, একো কৈ যোৱা নাই। দুইজনীয়ে এইদৰে চোতালতে বহি কিনো আলোচনা কৰি আছা? আহিলে হপায়, কিন্তু ইমান ৰাতিপুৱাই কাকো নোকোৱাকৈ কোনফালে গৈছিলেনো আপুনি? মই এনেই ঘৰত বহি থকাতকৈ গাঁৱৰ ফালে ওলাই যাওঁ বুলি ওলাই গৈছিলোঁ।
বোলো ভালেই হ'ল, খবৰ এটা পাই আহিছোঁ। এতিয়া ৰূপা, তোৰ সিদ্ধান্তৰ ওপৰতহে নিৰ্ভৰ কৰিব আৰু। তুমি পাই অহা খবৰৰ লগত মোৰ আকৌ সিদ্ধান্ত মানে কি দেউতা, ভালকৈ বুজাই কোৱাচোন। হয়, আপুনিনো কি বাৰু তাক লগাই কথা কৈছে, কি কথা ভালকৈ কওকচোন। এই আমাৰ ওচৰৰ গাঁওখন যে, তাৰ শিক্ষকজনক মই লগ পাইছিলোঁ। তেখেতে মোক কথা এটা ক'লেও, তেখেতে আমাৰ ৰূপাক বিয়া পাতিবলৈ বিচাৰিছে। কি দেউতা, এইটো কেনেকৈ সম্ভৱ? মই বিয়া কেনেকৈ হ'ব পাৰোঁ? কচোন, আগতীয়াকৈ কথাটো শুনি ল সম্পূৰ্ণকৈ, তাৰ পাছত উত্তৰ দিবি। এই শিক্ষকজনে আগতে এবাৰ বিয়া কৰিছিলে। তেখেতৰ ল'ৰা ছোৱালী এহাল আছে, কিন্তু আজি এবছৰমানৰ আগতে মানুহজনী কিবা বেমাৰ হৈ ঢুকাই গ'ল। এতিয়া ল'ৰা ছোৱালী দুটা চাবৰ বাবে তেখেতে দ্বিতীয় বিবাহ কৰিব বিচাৰিছে, আৰু তেখেতৰ আমাৰ ৰূপাকে পচন্দ হৈছে। এতিয়া ৰূপা, তই ভাবি চাচোন কথাটো কি ভাব। মোৰ আকৌ এইবিলাক জঞ্জালত সোমোৱাৰ ইচ্ছা নাই দেউতা। এবাৰ যি হ'ল হ'ল আৰু। এতিয়া আৰু মই তোমালোকৰ লগতে থাকিব বিচাৰোঁ। বা সকলো সিদ্ধান্ত আৱেগেৰে নলবি, কিছুমান কথা ভালকৈ ভাবি চাবি, দকৈ ভাবিব লাগে। এতিয়া আমি মা বাপেৰ হাল জীয়াই আছোঁ, আৰু আমি হাল জীয়াই থকালৈকে তোৰ কোনো অসুবিধা নহয়, কিন্তু আমিওতো এদিন নোহোৱা হৈ যাম, আৰু আমাৰ অবিহনে তই অকলশৰে কেনেকৈ থাকিবি কচোন। এনেই গাঁওখনৰ মানুহবোৰ দেখিছই, তই অকলশৰীয়া হ'লে গাঁৱৰ মানুহবোৰে তোৰ পৰা সুবিধা ল'ব। গতিকে তই ভৱিষ্যতৰ কথা চিন্তা কৰি এই বিয়াখনত মত দিয়াটোৱেই ভাল বুলি মই ভাবোঁ। ৰূপা, দেউতাই ঠিকেই কৈছে অ'। আৰু ময়ো শুনিছোঁ মাষ্টৰজন বহুত ভাল স্বভাৱ চৰিত্ৰ, আৰু তেখেতৰ ঘৰখনো ভাল। গতিকে তই সিদ্ধান্তটো ভাবি চিন্তি ল। তোমালোকে যদি সেইটোৱে উচিত বুলি ভাবা, তাতো আৰু মই কি ক'ম। যি ভাল লেখা কৰা। প্ৰথমবাৰ নিজেই সিদ্ধান্ত লৈ যি হ'ল হ'ল আৰু। এতিয়া মোৰ সকলোখিনি সিদ্ধান্ত তোমালোকৰ মতেই হ'ব। মোৰ এই সিদ্ধান্তটো শুনি মই বৰ ভাল পাইছোঁ। মই তেতিয়াহ'লে আজিয়ে খবৰটো দিম, তেখেতলোক কালিলৈকে আহিব আমাৰ ঘৰলৈ। বা দেউতা, তুমি খবৰ দি দিবা। মই বিয়াত বহিবলৈ সাজু আছোঁ। তোমালোকৰ ছোৱালী আমাৰ পচন্দ হৈছে। এতিয়া আৰু বিয়াৰ কথাকে আলোচনা কৰোঁ। মই ভাবোঁ বিয়াখন যিমান পাৰোঁ সোনকালে হৈ গ'লে ভাল হ'ব। কিন্তু ইমান সোনকালে বিয়াখন? আমাৰোতো যা যোগাৰ বোলা কথা এটা আছে নহয়। শুনক, আমি বিয়াখন ইমান বহলোৱা নকৰোঁ। পাৰিলে মন্দিৰতে বিয়াখন পাতিম। আৰু আপোনালোকৰ ছোৱালীৰ লগত আমাক একো বয় বস্তু নালাগে, কেৱল ছোৱালীজনী দিলেই হ'ব। আমাৰ ঘৰত বস্তুৰ কোনো অভাৱ নাই। আকৌ নতুনকৈ বস্তু কিয় দৰকাৰ? আমাৰ অৰ্ণৱে ঠিকেই কৈছে, আমাক ছোৱালীজনীহে লাগে, বেলেগ বয় বস্তু আমাক একো নালাগে। কিন্তু প্ৰায়বিলাক মানুহৰে দেখোঁ এনেকৈ বিয়াৰ আগত কয়, কিন্তু বিয়াৰ পাছত দেখোন লগত একো সম্পত্তি নানিলি বুলি প্ৰতিবাৰ কথাতে কথা শুনাই থাকে। এতিয়া আকৌ আমাৰ ছোৱালীৰ লগতো যদি তেনেকুৱা হয়, নাই, আপোনালোকে এই বিষয়ে অলপ চিন্তা নকৰিব। আমাক বয় বস্তু একো নালাগে, আৰু এই বিষয়ে আমি ৰূপাক কেতিয়াও একো নুশুনাওঁ। আমি আপোনালোকক কথা দিছোঁ। আপোনালোকৰ যদি একো আপত্তি নাই, তেতিয়াহ'লে আমাৰো আপত্তি নাই। সোনকালে দিন বাৰ এটা ঠিক কৰক, বিয়াখন হৈ যাওক আৰু। তোমালোক পালাহি? অঁ মা, আমি পালোহি। বিকু আৰু মিঠু আৰু বাইদেউ ক'ত আছে? তাহাঁত দুটা বাহিৰতে আছে নেকি খেলি, আৰু ল'ৰা ছোৱালীহালক চাই থাকিবলৈকে বাইদেউ তাহাঁতৰ ওচৰতে আছে। আহিব ৰ। অ' তাহাঁত পালেহি। বিকু, মিঠু, চোৱাচোন, দেউতাই তোমালোকৰ বাবে নতুন মা এজনী আনিছে নহয়। এতিয়া দেউতা, জেঠাই সঁচা কথাকে কৈছে নেকি? এইজনী আমাৰ নতুন মা নেকি? মিঠু, এইজনী তোমালোকৰ নতুন মা। তোমালোকে মা বুলি মাতিবা দেই, আৰু তোমালোকক নতুন মায়ে বহুত মৰম কৰিব। শুনা ৰূপা। অঁ কওকচোন। ৰূপা, মই তোমাক মোৰ পত্নী হিচাপে নহয়, এই ল'ৰা ছোৱালীহালৰ মাক হিচাপেহে বিয়া পাতি আনিছোঁ। মোৰ দ্বিতীয় বিবাহ কৰাৰ কোনো ইচ্ছা নাছিল, কিন্তু ল'ৰা ছোৱালীহালৰ মুখলৈ চাইহে মই বিয়াখন পতাৰ সিদ্ধান্ত ল'লোঁ। আৰু আমাৰ ইয়ালৈ ছোৱালীৰ অভাৱ পৰা নাছিল, কিন্তু আমি তোমাক কিয় বাচিলোঁ জানানে? কাৰণ তুমি যে কেতিয়াও মাক হ'ব নোৱাৰা, এই কথাটো আমি জানিছিলোঁ। সেইবাবেহে তোমাক আমি আমাৰ ঘৰলৈ বোৱাৰী কৰি আনিলোঁ। এতিয়াৰ পৰা এই ল'ৰা ছোৱালীহালক নিজৰ ল'ৰা ছোৱালীৰ দৰে মৰম কৰিবা। আৰু এটা কথা, মৰমহে তুমি কৰিব পাৰিবা। এই ল'ৰা ছোৱালীহালক তুমি কোনো দিন শাসন কৰিব নোৱাৰিবা, মানে খঙেৰে একো কথা ক'ব নোৱাৰিবা, কোনো দিন কোনো কাৰণত হাত তুলিব নোৱাৰিবা। কেৱল মাকৰ দৰে মৰমহে কৰিব পাৰিবা। চাবা, কেতিয়াও যাতে ল'ৰা ছোৱালীহালে তোমাৰ বাবে কান্দিবলগীয়া নহয়। নিজৰ মাকতকৈও বেছিকৈ তুমি মৰম কৰিব লাগিব, কাৰণ তুমিতো নিজেই মাক হ'ব নোৱাৰাই। এই ল'ৰা ছোৱালীহালে তোমাৰ বাবে নিজৰ ল'ৰা ছোৱালীৰ নিচিনা হৈ পৰিব। আজি তাৰিখলৈকে ল'ৰা ছোৱালীহালৰ সকলো দায়িত্ব মই লৈ আছিলোঁ, কিন্তু এতিয়াৰ পৰা মই মুক্ত, কাৰণ দুইটা ল'ৰা ছোৱালীৰ দায়িত্ব আজিৰ পৰা তুমি ল'ব লাগিব। নিজৰ মাকৰ দৰে সকলোখিনি কৰিব লাগিব। হ'ব, মই যিমান পাৰোঁ চেষ্টা কৰিম।
দেউতা তুমি যে আমাৰ বাবে নতুন মা আনিলা বহুত ভাল পাইছোঁ। আমাৰ যে স্কুলত সকলোৰে মাক আছে, আমাৰহে নাই জানানে? এতিয়াৰ পৰা আমাৰো মা হৈ গ'ল। মা, অ' মা। অঁ বিকু, কোৱা। তুমি ইয়াত এনেকৈ কিয় ৰৈ আছা? ব'লা আমি ভিতৰলৈ যাওঁ, আমাৰ ৰুমলৈ যাওঁ। আমাৰ খেলা বস্তুবোৰ তোমালোক চিনাকি কৰাই দিওঁগৈ ব'লা। তুমি এতিয়াৰ পৰা আমাৰ লগত খেলিবও লাগিব। ঠিক আছে, মই তোমালোকৰ লগত খেলা ধূলাও কৰিম বাৰু। আহা বোৱাৰী, ময়ে তোমাক ভিতৰলৈ লৈ যাওঁ। আমাৰ ঘৰখন তোমাক চিনাকি কৰাই দিওঁগৈ। মই ঘৰখনত এটা কথা বুজি পোৱা নাই। মোক ল'ৰা ছোৱালীহালৰ ওপৰত মাক হিচাপে মৰম কৰাৰ অধিকাৰখিনি দিলে, কিন্তু শাসন কৰাৰ অধিকাৰখিনি দিয়া নাই। মই এই কাৰণটোৱে বুজি পোৱা নাই। তেওঁৰ মাকজনীয়েওতো সন্তানক ভুল দেখিলে খং কৰে, মই কিয় খং কৰিব নোৱাৰোঁ? মই তাহাঁতৰ মাহীমাক হ'লোঁ বুলি মই অকণমান শাসনো কৰিব নোৱাৰিমনে? যিয়েই নহওক, তেওঁলোকে কোৱা কথামতে মই যাতে চলি যাব পাৰোঁ আৰু। ভগৱান মোক শক্তি দিবা। ল'ৰা ছোৱালীহালক যাতে মই কেৱল মৰমহে কৰোঁ। কিবা ভুল দেখিলে মোক আৰু খঙত নুঠাবা ভগৱান। অ' মামা, মিঠু কি হ'ল? অ' মা, ভিতৰতে সোমাইনো কি কৰি আছা? ব'লাচোন আমাৰ লগত অকণমান খেলোঁগৈ। মই কিবা এটা চিন্তা কৰি আছোঁ মিঠু। মোৰ এতিয়া খেলিবলৈ মন যোৱা নাই, অকণমান পাছত খেলিম নহ'লে। আৰু এতিয়াতো তোমালোকৰ পঢ়াৰ সময়হে। এইকণ সময়ত পঢ়িব লাগে, এইকণ সময়ত খেলা ধূলা কৰা সময় নহয়। তোমালোকে অকণমান পঢ়িব লাগিছিল। তোমাৰ আমাৰ লগত খেলিবলৈ মন নাই বুলি ডাইৰেক্ট ক'লেই হ'ল। আকৌনো আমাক পঢ়া কথা তুমি কিয় ক'ব লাগে? আমাক পঢ়া কথা ক'বৰ বাবে আইতা, জেঠাই, দেউতা আছে নহয়, তুমি নক'লেও হ'ব। তোমালোকে ঠিকেই কৈছা, ব'লা খেলোঁগৈ। ইমান বছৰে বিকু আৰু মিঠুক একো নোকোৱাকৈয়ে যিমান ভুল দেখিলেও খং ৰাগ নকৰাকৈ ডাঙৰ দীঘল কৰিলোঁ। এতিয়া দুয়োটা ল'ৰা ছোৱালী কলেজত পঢ়ে। বিকু বাৰু ঠিকেই আছে, কিন্তু মিঠু কলেজত পঢ়াৰে পৰা তাইৰ স্বভাৱত পৰিৱৰ্তন দেখিছোঁ। তাই বহুত সলনি হৈছে। আজিয়ে এতিয়ালৈকে তাই কলেজৰ পৰা উভতি অহা নাই, কিন্তু তাই ইমান দেৰি ক'ত আছিলে বুলি সোধাৰো মোৰ অধিকাৰকণ নাই। মা আৰু বাইদেৱে সেইকণ অধিকাৰ মোক আজিও নিদিলে। কিন্তু গাভৰু ছোৱালী, তাই ইমান দেৰিলৈকে কলেজত নাই, সেইটো খাটাং। মই জানিব লাগিব। তাইক মই চকুৰ আগত বেয়া হৈ যাবলৈ দিব নোৱাৰোঁ নহয়। অকণমান পাছত গধূলিয়ে হ'ব। এতিয়ালৈকে মিঠু কলেজৰ পৰা অহাই নাই নহয়। বিকু দেখোন কেতিয়াবাই ঘৰলৈ আহিলে। ক'তনো আছে ছোৱালীজনী? কি হ'ল এনেকৈ ৰৈ আছা যে? অঁ মিঠু, আহিলা? তুমি কলেজৰ পৰা নহাৰ বাবে মই এইখিনি ৰখি আছিলোঁ। তোমাৰ আজিকালি কলেজৰ পৰা আহোঁতে ইমান দেৰি হয় যে? মই এক্সট্ৰা ক্লাছ লৈছোঁ যে মা, সেইবাবে অহা অকণমান দেৰি হয়। এতিয়া ভিতৰলৈ যাবলৈ দিয়া। কলেজৰ পৰা ভাগৰে জুগৰি আহিছোঁ। এইখিনিতে ৰৈ তোমাক মই প্ৰশ্ন উত্তৰ দি থাকিব নোৱাৰোঁ। হ'ব যোৱা, মই কথাটোহে সুধিছোঁ মাত্ৰ। মাহঁতৰ বাবেই মিঠুৱে মোক আজিকালি কোনো পাত্তাই নিদিয়া হৈছে। মাহী মাক যে মই, কিন্তু যিমান যি হ'লেও মই এইক নজৰ কৰিব লাগিব। এই বহুত পৰিৱৰ্তন হৈছে। কেনেবাকৈ কেতিয়াবা বেয়া ল'ৰাৰ পাল্লাত পৰি তাই যদি একেবাৰে বেয়া হৈ যায়, তেতিয়াহ'লে এখেতৰ সা সন্মান দেখোন ধূলিৰ লগত মিহলি হৈ যাব। গতিকে মই চকু দিব লাগিব। মই তোমালৈ কল কৰিম বুলি ভাবি আছিলোঁ, তুমি কল কৰিলে ভালেই হ'ল। তোমাৰ আজিকালি মই ফোন নকৰিলে মোলৈ ফোন কৰিবলৈ সময়ে নাথাকে নহয়। তোমালৈ ফোন নকৰোঁ বুলি নকৰাকৈ থকা নাই অ' প্ৰিন্স। আচলতে ঘৰত থাকিলে আজিকালি আগৰ দৰে মই ফোনত কথা পাতিব নোৱাৰোঁ। মায়ে মোক কিবা ডাউট কৰে, এনি টাইম মোক চাই মেলি ফুৰে। সেইবাবে মই তোমালৈ ফোন বৰকৈ নকৰা হ'লোঁ। হ'ব, বাহানা বনাব নালাগে। আজি আবেলি এপাক ওলাই আহিবা পাৰ্কলৈ। বহুত দিন তোমাক লগ পোৱা নাই। যাব লাগিব, কিন্তু ঘৰত কি বুলি কৈ যাওঁ জানো। আজিকালি দেখোন মাৰ আগত ফাঁকি দিয়াটোৱে টান হৈ পৰিছে। মিঠু, মোৰ বাবে তুমি সেইকণো কৰিব নোৱাৰিবানে? কিবা এটা বাহানা বনাই আহি যাবা অ'। ঠিক আছে বাবা, মই তোমাৰ বাবে যিকোনো কৰিব পাৰোঁ। মই যাম দিয়া। হ'ব দিয়া, তেতিয়াহ'লে লগ পালে কথা পাতিম। এতিয়া ৰাখোঁ। বাই। মই সন্দেহ কৰাটোৱে সঁচা ওলাল। মই জানোৱেই মিঠুৰ স্বভাৱ চৰিত্ৰত বহুত পৰিৱৰ্তন হৈছে। ইয়াৰ কাৰণ এইটোৱেই। ঠিক আছে, মিঠুৱেনো কেনেকুৱা ল'ৰাৰ প্ৰেমত পৰিছে ময়ো চাব লাগিব। যদি বেয়া ল'ৰাৰ প্ৰেমত পৰিছে, তেতিয়াহ'লেতো তাইৰ জীৱন ধ্বংস হৈ যাব। আজি তাই পাৰ্কলৈ লগ কৰিব যাব নহয়, ময়ো পিছা কৰিব লাগিব। ল'ৰাটো ভাল নে বেয়া ময়ো জানিব লাগিব, কাৰণ তাইক বেয়ালৈ যাবলৈ দিব নোৱাৰোঁ নহয়। মাহঁতে, বাইদেউহঁতে বা মিঠুৱে মোক মাহী মাকৰ দৃষ্টিৰে চালেও তাইক মই নিজৰ ছোৱালীৰ দৰে ভাবোঁ। গতিকে মই তাইক নিজৰ মাকৰ দৰে কিছুমান ক্ষেত্ৰত শাসন কৰিবই লাগিব। তাৰ বাবে লাগিলে মই গালিয়ে নাখাওঁ কিয়, মই সাজু আছোঁ। মা, তুমি ইয়াত বহি আছা? অঁ মিঠু, মই ইয়াতে বহি আছোঁ। কিন্তু তুমি এতিয়া ক'ত যোৱা? মোৰ লগৰ এজনীৰ আজি বাৰ্থডে আছে, তালৈ যাওঁ।
অঁ বাৰ্থডেলৈ যোৱা, কিন্তু বাৰ্থডেলৈ যাবলৈ ওলাইছে তোমাৰ হাতত একো গিফ্ট নাই যে। কি যে আৰু তুমি, গিফ্টটো মই দোকানৰ পৰা কিনি নিব পাৰিম নহয়, যাওঁতে লগতে লৈ যাম। এনেই অদৰকাৰী কুৱেশ্যন কিছুমান কৰি থাকা দেই। ক'ৰবাত যাব ওলালে মুডটো একেবাৰে নষ্ট কৰি দিয়া তুমি। মই তোমাক নুসুধিবলগীয়া একো কথা সোধা নাই। তুমি বাৰ্থডেলৈ যাব ওলাইছা, হাতত একো গিফ্ট নেদেখিহে মই কথাটো সুধিছোঁ। তাতেনো এনে কি ডাঙৰ একেবাৰে মই অপৰাধটো কৰিলোঁ। অঁ মহাৰাণী, আপুনি একো অপৰাধ কৰিবই নোৱাৰে। এতিয়া মই যাওঁ দিয়ক, আপোনাৰ লগত এইখিনিত লেকচাৰ মাৰি থাকিলে মোৰ দেৰি হৈ যাব। আছে যোৱা, মই তোমাক এইখিনিত ৰখাই নথওঁ। ঘৰৰ মানুহখিনিৰ বাবে মিঠুৱে লাহে লাহে মোক একেবাৰে নমনা হৈ আহিছে। তাই মোক ভালকৈ ব্যৱহাৰকৰণ কৰিবলৈও এৰি দিছে। সকলো সময়তে বৰ ঠাট্টা সুৰত কথাবোৰ কয়। এই সকলোখিনি মাহঁতৰ বাবেই হৈছে। ইমানেই মূৰৰ ওপৰত উঠালে নহয়, এতিয়া নমাওঁ বুলি জানো নমাব পাৰিব? ল'ৰা ছোৱালীক জোখতকৈ বেছি মৰম কৰিলে বেয়া হৈ যায়, এদিন নিজেই প্ৰমাণ পাব। মই নুশুনো, এজন শিক্ষক হৈ এইখিনি সামান্য জ্ঞানো তেওঁ নাইনে বাৰু? ল'ৰা ছোৱালীক ডাঙৰক কেনেকৈ সা সন্মান কৰিব লাগে এইখিনি শিকাব লাগে। এইখিনি জ্ঞান সৰুতে আছিলে, বিকুৰ এতিয়াও আছে, কিন্তু মিঠু ডাঙৰ হোৱাৰ লগে লগে সকলো শেষ হৈ গ'ল। তাই একেবাৰে বেয়া হৈ গ'ল। কিন্তু এইবিলাক জানো ঘৰৰ মানুহৰ চকুত পৰিব? এইবিলাক ঘৰৰ মানুহৰ চকুত নপৰে নহয়। মই যদি কিবা এষাৰ টানকৈ কওঁ, সেই সাৰহে চকুত পৰিব, মোৰ গাতহে দুখটো দেখিব। কিন্তু কি কাৰণে তাইক টানকৈ কথাষাৰ ক'বলগীয়া হ'ল সেইটো কেতিয়াও নাভাবে। ব'ল তই ব'ল, তোৰ পাছে পাছে আজি ময়ো যাম। তইনো ক'ত গৈ কি কৰগৈ সকলো মই আজি উলিয়াম। তোমাক লগ কৰিবলৈ আহিবৰ বাবে যে মই আজিকালি কিমান বাহানা বনাব লাগে জানানে? মাজনীৰ পৰা বহুত বেছি অসুবিধা হৈছে। ইমাননো কিয় লাই দিব লাগে? সেইজনীতো তোমাৰ নিজৰ মা নহয়, মাহীমাহে। লোকৰ মানুহ এজনীক ইমান একেবাৰে লাই দিবলৈ কোনো দৰকাৰ নাই নহয়। যেনেকুৱা প্ৰশ্ন কৰে তেনেকুৱা উত্তৰ দি দিলেই হ'ল। এদিন মুখে মুখে ভালকৈ কথা কৈ দিলে দ্বিতীয় দিনৰ পৰা এনেও নোকোৱা হ'ব নহয়। আৰু মইতো জানোৱেই, তুমি মাক যিমান বেয়াকৈ ক'লেও তোমালোকৰ ঘৰৰ মানুহে তোমাক দোষ নিদিয়ে নহয়। আৰু তোমাৰ মায়ে তোমাক খং কৰাৰ অধিকাৰকণো যে তোমালোকৰ ঘৰৰ মানুহে দিয়া নাই, সেইটো জানো তুমিয়ে মোক কোৱা নাছিলা? আৰু ইমানখিনিৰ পাছত তুমি সেইজনী মানুহলৈ ভয় কৰিব কিয় লাগে? মইতো আজিকালি ভালকৈ নামাতোৱেই সেইজনীক, কিন্তু তাইহে মোৰ পিছে পিছে লাগি থাকে। ইমান বেয়াকৈ ক'লেও অলপ মানুহ লাজ নাপায়। ইমান মানুহ তেনেকুৱাই, মাকৰ অধিকাৰ দেখুৱাবলৈ আহিছে চাগে তাই। দি দিবাচোন শিক্ষা ভালকৈ। আৰু মিঠু, চিন্তা নকৰিবা, বৰ বেছি দিন আৰু তোমাক এনেকৈ নাৰাখোঁ। মই সোনকালে তোমাক নিজৰ কৰি লৈ যাম। ময়ো আৰু তোমাৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ। মোক তুমি নিজৰ কৰি লৈ যোৱা। ঘৰখনত এই মানুহজনীৰ পৰা তোমালৈ ফোন এটা কৰিবলৈও মই ভালকৈ নোপোৱা হ'লোঁ। নোৱাৰোঁ এনেকৈ আঁতৰি থাকিবলৈ। মিঠু বেয়া হৈ যোৱা কাৰণটো মই আজিহে বুজি পালোঁ। এই ল'ৰাটোৱে উচতাই উচতাই তাইক মোৰ পৰা দূৰ কৰি নিছে। ই এতিয়াই যেতিয়া এনেকুৱা কৰিছে, বিয়াৰ পতাৰ পাছত কি কৰিব? নাই নাই, এই ল'ৰাটো সংগৰ পৰা মই মিঠু সোনকালে আঁতৰাব লাগিব, নহ'লে বৰ বেয়া কথা হ'ব। এই ল'ৰাটো পাল্লাত পৰিয়ে মিঠু বহুত বেয়া হৈ গৈছে। মই আৰু এইদৰে হাত সাৱটি বহি থাকিলে নহ'ব। কিবা এটা নহয় কিবা এটা কৰিবই লাগিব। তুমি দেখোন ইয়াতে আছা। তোমাক ইমানকৈ মই টেটুফলা চিঞৰ দি মাতি আছোঁ, তুমি মাত এষাৰ দিয়া নাই যে। কি হ'ল? ইমান টেটুফলা চিঞৰ দি মোক মাতিবলৈ কি দৰকাৰটো আছে? তুমি আজি ক'ত গৈছিলা? তোমাৰ স্মৃতি শক্তি নাইকিয়া হ'ল নেকি? তোমাক যাওঁতে মই কৈছিলোঁ নাই লগৰ এজনী বাৰ্থডেলৈ গৈছোঁ বুলি? কিন্তু মিঠু, মই যদি কওঁ তুমি বাৰ্থডেলৈ যোৱা নাই, আৰু তোমাৰ লগৰ আজি কাৰো যে বাৰ্থডে নাই সেইটো মই জানো। সঁচা কথা কোৱা, তুমি ক'ত গৈছিলা? ইমান প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰিবলৈ তুমি কোন? পাহৰি নাযাবা তুমি মোৰ মাহীমা বুলি। সদায় সদায় মাহীমা মাহীমা কথা কৈ ক'লে মই মনে মনে বহি নাথাকোঁ, বুজিছা? তুমি যিটো ৰাস্তাত নামিছা একেবাৰে বেয়া ৰাস্তা। সেই ৰাস্তাটোৰ ওপৰৰ পৰা মই তোমাক আঁতৰাই আনিবই লাগিব। গতিকে কোৱা, তুমি ক'ত গৈছিলা? অঁ, তাৰমানে তুমি মোক চেকিং কৰিছা? অঁ, চেকিং মই কৰিবই লাগিব, কাৰণ মই তোমাৰ মা হয়। অ' হেল্ল', পাহৰি নাযাবা তুমি মোৰ মা নহয়, মাহীমা মাহীমা। কিন্তু মিঠু, মই তোমাক ভালকৈ কৈছোঁ, তুমি যিটো ল'ৰাৰ লগত আছা সেই ল'ৰাটো একেবাৰে ভাল নহয়। সেই ল'ৰাটোৱে তোমাৰ জীৱন ধ্বংস কৰিব। গতিকে তুমি সেই ল'ৰাটোৰ পৰা আঁতৰি আহা। অঁ, মহাৰাণীয়ে CID কৰি কৰি সকলোখিনি উলিয়াই পেলালে, কিন্তু মোৰ লাইফ মোৰ মতে মই চলিম। তাতে তুমি মাতিবলৈ কোন? মাহীমাক এজনী হৈ মোৰ লাইফৰ ডিচিশ্যন ল'ব আহিছা। তুমি যদি মোৰ কথা নুশুনা, তেতিয়াহ'লে তোমাৰ এইখিনি কথা মই তোমাৰ দেউতাক ক'বলৈ আৰু বেছি সময় নালাগিব। মই দেউতাক কথাখিনি কোৱাৰ আগতে তুমি সেই ল'ৰাটোৰ পৰা আঁতৰি আহা। দেউতাক লগোৱা ৰ'বা, তাৰ আগতে মই তোমাক কি কৰি আছোঁ চোৱা। অ' জেঠাই, অ' আইতা, অ' জেঠাই, অ' আইতা, এইফালে আহাচোন। আইতা চোৱাচোন, এই মায়ে মোক কি কৈছে। মায়ে মোৰ মিছা মিছা বদনাম উলিয়াইছে আৰু মোৰ গাত হাতো তুলিছে। কি ৰূপা, তুমি মিঠুৰ গাত হাত তুলিছা? ক'ত পালা ইমান সাহস তুমি? মিঠুৱে মিছাকৈ কৈছে, মই তাইৰ গাত হাত তোলা নাই।
তাইক মই কেইটামান কথাহে সুধিছিলোঁ মাত্ৰ। নাই আইতা, মই মিছাকৈ কিয় ক'ম কোৱাচোন? আজিলৈকে মই মিছা কথা কৈছোনে? আৰু মায়ে মোক বৰ ডাঙৰ বদনাম দিছে আইতা। তুমি তাইৰ গাত হাত কিয় তুলিলা? আৰু মিঠুৱে মিছা কথা নকয়। আমাৰ তাইৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তোমাক আমি বিয়াৰ প্ৰথম দিনাই কৈছিলোঁ, ল'ৰা ছোৱালী হালক মৰম কৰাৰ অধিকাৰহে তোমাৰ আছে, শাসন বা অনুশাসন কৰাৰ অধিকাৰ নাই বুলি। গতিকে তুমি তাইৰ গাত হাত কিয় তুলিলা? বাইদেউ, মা, আপোনালোকে বিশ্বাস কৰক, মিঠুৱে মিছাকৈ কৈছে। মিঠুৱে মিছাকৈ কৈছে? কথা ক'বলৈ আহিছা? আৰু মিঠু, এই তোমাক কি বদনাম দিছে? আইতা, জেঠাই, মই বোলে ঘৰত মিছা কথা কৈ সদায় ক'ৰবাত ল'ৰা লগ কৰিবলৈ যাওঁ। মই বোলে ক'ৰবাত বেয়া ল'ৰাৰ পাল্লাত পৰিছোঁ। ইমান এটা ডাঙৰ মিছা কথা মোক ক'ব লাগেনে? আজি মোৰ নিজৰ মাজনী থকা হ'লে এনেকুৱা কৰিলেহেঁতেন নে? ৰূপা, তুমি ইমান তললৈ নামিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। নিজৰটো ল'ৰা ছোৱালী জন্ম দিব পৰা ক্ষমতা নায়েই, আনৰ ল'ৰা ছোৱালী হাল ভাগ্যত মিলিছে তাকো নিজৰ বুলি ভাবিব পৰা নাই। আৰু ৰূপা, খবৰদাৰ, আজিৰ পৰা তুমি মিঠুক নামাতিবা, তাইৰ ওচৰে পাজৰেও নাহিবা। তাইক শাসন কৰিবলৈ তুমি কোন? তাইক কান্দিবলৈ আজিলৈকে আমিয়েই দিয়া নাছিলোঁ, তোমাৰ বাবে আজি তাই কান্দিবলগীয়া হৈছে। সঁচাকৈ ৰূপা, মানুহে এনেই নকয় মাহীমাক সদায় মাহীমাক বুলিয়ে। নিজৰটো নায়েই, আনৰ ল'ৰা ছোৱালী ক'ত নিজৰ বুলি ভাবিব পাৰিবা? তোমাৰ অন্তৰত মাতৃৰ মমতা বোলা বস্তুটোৱে নাই। হ'ব আৰু মা, মোৰেই ভুল। হ'ব দিয়ক, আজিৰ পৰা সেনেকুৱা ভুল মই কেতিয়াও নকৰোঁ। মনত ৰাখিবা, এই ভুল কেতিয়াও যাতে নহয়। এনেকুৱা ভুল যদি আকৌ হ'বলৈ হয়, এইখন ঘৰত কিন্তু তুমি থাকিবলৈ নাপাবা। মিঠু, আহা, মোৰ লগত আহা। এইজনী মোক চাই থাকিব নালাগে। তই আহিলি? মা, মই আহিলোঁ। কিন্তু তুমি কিবা এটা চিন্তা কৰি থকা যেন লাগিছে, আৰু তোমাক খঙত থকা যেনো লাগিছে। কিয়? নকবি আৰু, ঘৰখনত অশান্তিয়ে বাস কৰিছে। কিয়? কি হ'ল? আজি ৰূপাই বৰ ডাঙৰ কাম কৰিলে। আজি ৰূপাই মিঠুৰ গাত হাত তুলিছে আৰু তাইক মিছা বদনাম দিছে। তাৰ বাবে ছোৱালীজনীয়ে কান্দি কাটি ক'ব নোৱাৰা হৈ গৈছে। ইমান দিনে আঁতোৰ তোলত ৰখা ছোৱালীজনীয়ে একমাত্ৰ ৰূপাৰ বাবে আজি কান্দিবলগীয়া হৈছে। ৰূপাৰ ইমান সাহস? তাইক ইমান পাৰে প্ৰতি কোৱাৰ পাছতো তাই মিঠুৰ গাত হাত তুলিছে? ৰূপা, ৰূপা, চাওঁ এইফালে ওলাই আহা। আপুনি আহিলে? আহিলোঁ। কিন্তু ৰূপা, এইবোৰ কি শুনিছোঁ? তোমাৰ পাখি গজিছা নেকি? তুমি কিয় পাহৰি গৈছা? মই মোৰ ল'ৰা ছোৱালীহালক তোমাক কেৱল চোৱা চিতা কৰিবৰ বাবেহে বিয়া পাতি আনিছিলোঁ, তাহাঁতক শাসন কৰিবৰ বাবে বিয়া পাতি অনা নাছিলোঁ। তুমি মিঠুৰ গাত হাত তুলিবলৈ অধিকাৰ ক'ত পালা? কোনে দিলে তোমাক সেই অধিকাৰ? মোৰ ভুল হৈছিল। মই মাহঁতৰ আগতো কৈছোঁ, আপোনাৰ আগতো কওঁ, এই ভুলৰ কেতিয়াও আৰু পুনৰাবৃত্তি নহয়। মই বৰ ডাঙৰ ভুল কৰিছিলোঁ। কথাষাৰ সদায় মনত ৰাখিবা। তুমি তাহাঁতক কেৱল চোৱা চিতা কৰিবৰ বাবেহে আছা, শাসন কৰিবলৈ আমি কেইটা আছোঁ নহয়। আমি নোহোৱা হৈ যোৱা নাই নহয়। তুমি সেই অধিকাৰ কেতিয়াও নোপোৱা। নিজৰ ল'ৰা ছোৱালী নাই যে আনৰ ল'ৰা ছোৱালী মূল্য কি বুজি পাব? হয়, মই ভাবিছিলোঁ নিজে সন্তান জন্ম দিব নোৱাৰে মোৰ ল'ৰা ছোৱালী কেইটাকে নিজৰ বুলি আঁকোৱালি ল'ব, কিন্তু নাই। নিজৰ ল'ৰা ছোৱালী নহ'লে আনৰ ল'ৰা ছোৱালী মূল্য যে বুজি নাপায়, মই আজি ভালকৈ উপলব্ধি কৰিছোঁ। মই আপোনালোকৰ ভৰিত ধৰিছোঁ, আৰু নক'ব এনেকৈ। মই নোৱাৰোঁ সহ্য কৰিবলৈ। হয়, মই মাক হ'ব নোৱাৰোঁ। মাক হ'ব নোৱাৰোঁ বুলি মোৰ অন্তৰত মাতৃৰ মমতা যে নহ'ব, সেইটো হ'ব পাৰে জানো? ময়ো মাতৃ হ'ব নোৱাৰিলেও মোৰো মাতৃৰ মমতা আছে। ময়ো তাহাঁতকেইটাক নিজৰ ল'ৰা ছোৱালী বুলি ভাবিয়ে ইমান দিনে তাহাঁতক লগত লাগি আহিছোঁ। হয়, আজি মই ভুল কৰিলোঁ, মিঠুৰ গাত হাত তুলিলোঁ, কিন্তু আজিৰ পৰা তেনেকুৱা ভুল নকৰোঁ। যোৱা এতিয়া, এইখিনি ঘৰিয়ালৰ চকু পানী টুকি থাকিব নালাগে। একো খবৰ খাতি নিদিয়াকৈ এনেকৈ ওলালিহি দেখোন। ঘৰখনত থাকিবলৈ একেবাৰে মন নোযোৱা হ'ল। মনবিলাক কিবা এটা ভাল লাগি থকা নাছিল। সেয়ে ভাবিলোঁ তোমাৰ খবৰ এটা ল'বলৈ তোমাৰ ওচৰলৈকে যাওঁ, মনটোও ভাল লাগিব, সেই বুলিহে আহিলোঁ। কিয়? বিয়নীয়ে কিবা ক'লে নি? নে জোৱাইৰ লগত কিবা লাগিলি? কি ক'ম আৰু, তোমাক চোন আগতে কৈছোঁ, সেইখন ঘৰত মোক কেৱল ল'ৰা ছোৱালীহাল চোৱা চিতা কৰিবৰ বাবেহে বিয়া পাতি নিছে। ল'ৰা ছোৱালীহালে ভুল কৰিলে তাহাঁতক শাসন কৰাৰ অধিকাৰ মোৰ নাই। একো এষাৰ মই টানকৈও ক'ব নোৱাৰোঁ। কালি মিঠুৱে মোক বৰ বেয়া বদনাম এটাত ফচালে জানানে? কিন্তু সকলোৱে মিঠুৰ কথাহে বিশ্বাস কৰিছে, মোৰ কথা কোনেও বিশ্বাস কৰা নাই। সকলোৱে কেৱল এটাই কথা, মই নিজে সন্তান জন্ম দিব নোৱাৰোঁ বাবে মই বোলে লোকৰ সন্তানৰ মূল্য বুজি নাপাওঁ। বদে মাজনী, দুখ কৰি নাথাকিবি। তোৰনো কি দৰকাৰ আছিল? তেওঁলোকে তাহাঁতক টানকৈ মাতবোল কৰিব মানা কৰিছে, নকৰিলেই হ'ল। তাহাঁতে কৰা কিছুমান বেয়া কাম তই নেদেখাকৈ থাকিলেই হ'ল। তোমাৰ সকলো কাম জানো দেখিও নেদেখা ভাও ধৰিব পাৰি?
মিঠুৱে বৰ বেয়া ল'ৰা এটা পাল্লাত পৰিছে। সেই কথাষাৰ তাইক মই বুজাবলৈ যাওঁতে তাই মোক বৰ বেয়া বদনাম দিলে। এতিয়া ভাবিছোঁ যি কৰে কৰি থাকক, মইনো কিয় মাতো মাজতে। এনেও সময়ত যেতিয়া নাক কাণ কাটিব সকলোৰে তেতিয়া বুজি পাব নহয়। এতিয়াৰ পৰা মই একো নকওঁ। নকবি মাজনী নকবি। তই ভালৰ বাবে গৈ কিবা এটা ক'বলৈ হ'লে যদি তোৰ গাতে দুখটো পৰে, কিয় ক'ব লাগে তেনেকুৱা কথা? নকবি। অঁ মা, মই সিদ্ধান্ত লৈ পেলাইছোঁ। এতিয়াৰ পৰা মই একো নকওঁ। অঁ মা, বিকু মিঠুৰ দৰে নহয় জানা। সি মোৰ প্ৰতিটো কথাই শুনে, তালৈ মোৰ বৰ মৰম লাগে। কিন্তু মিঠুৱে সৰুৰ পৰা আয়েকহঁতে মোক কৰা ব্যৱহাৰবোৰ দেখি আহিছে যে, তাইও সেই ডাঙৰ হৈ অহাৰ লগে লগে মোকো একেই ব্যৱহাৰ কৰিবলৈ ল'লে। মোক প্ৰতি কথাই মই যে তাইৰ মাক নহয় মোক সোঁৱৰাই থাকে। হ'ব দে, এখন গানে শুনি এখন গানে উলিয়াই দিবি। মনত লৈ নাথাকিবি সেইবিলাক কথা। এতিয়া মা, ঘৰৰ কোনো এজনে মোক নামাতে জান। মিঠুৱেতো মোৰ চাহটোকো সহ্য কৰিব নিবিচাৰে, আৰু এখেতেও মোক নমতা হ'ল। ঘৰখনত সকলোৱে যদি মোক এনেকুৱাকৈ অৱহেলা কৰে, থাকি কি ভাল লাগিব কচোন? যি হ'লেও সেইখন ঘৰত আছ যেতিয়া, সেইখন ঘৰৰ বোৱাৰী হ'লি যেতিয়া থাকিব লাগিব দে। সময়লৈ বাচ্ছা, সময়ত এনেও বুজি পাব। তাৰ বাহিৰে জানো মোৰ কিবা উপায় আছে কচোন? একো উপায় নাই। ক'লো সময়ৰ হাতত এৰি দিছোঁ আৰু। হেল্ল', বেয়া নাপায় যদি কথা এটা কওঁ শুনকচোন। কোৱা। ইমান সময় হ'ল, এতিয়ালৈকে দেখোন মিঠু কলেজৰ পৰা অহাই নাই। এতিয়ালৈকেতো কোনো কলেজ খোলা নাথাকে। আপুনি তাইৰ লগৰীয়াবিলাকৰ ওচৰত খবৰ কৰকচোন। কিজানি কাৰোবাৰ ওচৰলৈ গৈছে, নহ'লেনো ইমান সময়তে কলেজৰ পৰা নাহিবনে চাগে? কি তাইৰ ঘৰলৈ যোৱাই নাই নেকি? ৰ'বা মই তাইৰ লগৰীয়াবিলাকৰ ওচৰত ফোন কৰোঁ, আৰু ওচৰে পাজৰে কাৰোবাৰ দুই এঘৰলৈ যাওঁ, কিজানি কাৰোবাৰ ঘৰলৈ গৈছে। কি যে ছোৱালী আৰু, ক'ৰবাত গ'লে ফোন এটাটো কৰি যাব পাৰে। ঘৰৰ মানুহৰ যে চিন্তা হয় নাজানে নেকি? এই বিষয়ত মইনো আৰু কি ক'ম? মই কিবা এটা কোৱা মানে জগৰ লগা। গতিকে তাই কলেজৰ পৰা উভতি নহা দেখি আপোনাক খবৰ এটা দিয়াটো দৰকাৰী আছিল বাবে দিলোঁ। বাকী বিচাৰ খোজাৰ কৰক। হ'ব, এইকণ সময়তো কাটিং মাৰি কথা ক'ব নালাগে। তুমিও ওচৰে পাজৰে বিচাৰ কৰাচোন। ক'ত যাব পাৰে বাৰু ছোৱালীজনী? ইমান সময় হ'ল এতিয়ালৈকে ছোৱালীজনী উভতি অহা নাই। ৰাতিটো কেনেকৈ পাৰ কৰিছোঁ একমাত্ৰ মইহে জানো। কলৈ গ'ল বাৰু ছোৱালীজনী? লগৰীয়া কাৰো ঘৰলৈও যোৱা নাই, ঘৰলৈ উভতি অহা নাই। কলৈ যাব পাৰে বাৰু? মোৰো আজি ৰাতিটো অকল মিঠুলৈকে মনত পৰি থাকিলে। কলৈ গ'ল বাৰু ছোৱালীজনী? অ' মিঠু, তই য'তলৈ আছ সোনকালে ঘৰলৈ আহ। তোৰ অবিহনে ঘৰখনত থাকিবলৈ বহুত বেয়া হৈছে। বহুত বেয়া চিন্তাবোৰ আহিছে মনলৈ। ঘৰলৈ সোনকালে আহ। হেল্ল', কোনে কৈছে? দেউতা, মই মিঠুৱে কৈছোঁ। মিঠু, মাজনী তই ক'ত আছ? তই কি অৱস্থাত আছ? তোৰ বাবে আমি বহুত চিন্তা কৰি আছো। তই সোনকালে ঘৰলৈ আহ আকৌ। দেউতা, মই তোমালোকক খবৰ এটা দিবৰ বাবেহে ফোন কৰিছিলোঁ। মই প্ৰিন্স নামৰ ল'ৰা এজনক ভাল পাওঁ, আৰু তাৰ লগতে গুচি আহিলোঁ। মই আৰু সেইখন ঘৰলৈ উভতি নাযাওঁ। তোমালোকেও মোক বিচাৰি ঘূৰা পকা কৰি থাকিব নালাগে। মই ঠিকে আছোঁ। মিঠু, তই এইবোৰ কি কৰিলি? তই এইবোৰ কাম কৰাৰ আগতে মোৰ সা-সন্মানৰ কথা এবাৰো নাভাবিলি যে? ক'ৰ ল'ৰা সেইটো? তই এনেকে যাব নোৱাৰ মিঠু। এইবোৰ জানিনো কি কৰিবা? মই আহিলোৱে নহয়, আৰু এতিয়া মোক আৰু বিচাৰি থাকিব নালাগে। মই সেইখন ঘৰলৈ উভতি নাযাওঁ। মিঠু, তই যেতিয়া বাপেৰৰ কথা চিন্তা নকৰি ইমান এটা ডাঙৰ ভুল কৰিলি, এতিয়া তই যি মন যায় কৰি থাক। যি অৱস্থাত থাক, যেনেকৈ থাক, কোনোদিন মোলৈ ফোন নকৰিবি। তই আজিৰ পৰা আমাৰ ঘৰৰ বাবে মৰিলি। জীয়াই থকা অৱস্থাত আমাৰ ঘৰৰ কোনো এটা সদস্যক তোৰ লগত যোগাযোগ কৰিবলৈ মই নিদিওঁ। য'তে আছ তেনেকৈ থাক। ৰাখ ফোন। অঁ মা, মই মিঠুৱে কৈছোঁ। চিনি পাইছানে? মিঠু, তোমাক আৰু মই চিনি নাপাম নে? কি কৰিছা? ভালনে তোমাৰ? মই কি ক'ম আৰু মা, মই বৰ ডাঙৰ বিপদত পৰিছোঁ। দেউতালৈ কেইবাবাৰো ফোন কৰিলোঁ, ফোনটো ৰিচিভ নকৰিলে। সেয়ে মই তোমালৈ ফোন কৰিছোঁ। প্লিজ, তোমালোকে হৈ যোৱা কথাবোৰ পাহৰি এবাৰ মোৰ ওচৰলৈ আহাচোন। মই বৰ ডাঙৰ বিপদত পৰিছোঁ। তোমালোক নাহিলে, তোমালোক যদি নাহা, মই চাগে জীয়াই থাকিবলৈ নাপাম। সোনকালে তোমালোক আহাচোন। নাকান্দিবাচোন মিঠু, নাকান্দিবা। কি হৈছে? আচল কথাটো কোৱাচোন মোক। সকলোবোৰ কথা আহিলে গম পাবা। ফোনত এতিয়া কৈ নাথাকো দিয়া। তোমালোক মাত্ৰ সোনকালে আহা। মোৰ এড্ৰেছটো তোমালৈ মই মেছেজ কৰি পঠিয়াই আছোঁ। হ'ব মিঠু, চিন্তা নকৰিবা। মই আৰু দেউতা কাইলৈকে যাম তোমাৰ ওচৰলৈ। এতিয়া কন্দা কটা কৰি নাথাকিবা। মই দেউতাক কথাটো কওঁগৈ ৰ'বা। দেউতা চাগে নাহে মা, তুমিয়ে কিবা এটা কৰি দেউতাক লৈ আহা। তুমি সেই বিষয়ে চিন্তা কৰিব নালাগে। দেউতাক এনেকৈ কি কৰিব লাগে মই কৰিম নহয়। তুমি মাত্ৰ কন্দা কটা নকৰিবা। হ'ব মা, মই তেতিয়াহ'লে ৰাখিছোঁ। হেৰি, ক'ত আছে শুনিছেনে? মা ক'ত আছে? চাই এইফালে আহকচোন।
হ'ল বোৱাৰী? কি হ'ল এনেকৈ চিঞৰিছা যে? অঁ ৰূপা, কি হ'ল? কিয় চিঞৰিছিলা কোৱাচোন? এই শুনি যে মিঠুৱে ফোন কৰিছিলে। গম পাওঁ মিঠুৱে ফোন কৰিছিলে বুলি। তাই মোলৈও কেইবাবাৰ মাৰিছে। তুমি মানে তাইৰ ফোন ৰিচিভ কৰিলা? তাই মোলৈ ফোন কৰিছে, মই কেনেকৈ ৰিচিভ নকৰাকৈ পাৰোঁ কওকচোন? আৰু ফোন ৰিচিভ কৰাটো ডাঙৰ কথা নহয়। আচল কথাটো শুনক, তাই বোলে বৰ ডাঙৰ বিপদত পৰিছে। সেয়ে আমাৰ দুইটাকে কালিলৈ তাই মাতিছে। তাই থকা এড্ৰেছটো মোবাইললৈ মেছেজ কৰি পঠিয়াই দিছে। তাই মাতিলে আমি ঢপলিয়াই যাম নেকি? তাইতো সেই ল'ৰাটোলৈ যাবৰ সময়ত মোৰ কথা চিন্তা কৰা নাছিল, মোলৈ মনত পৰা নাছিল। এতিয়া বিপদত পৰি মোলৈ মনত কিয় পৰিছে? আৰু তাই মাতিলেও, তাই বিপদত পৰিলেও মই তাইৰ ওচৰলৈ যোৱা নাই। তাই মোৰ বাবে মৰিল। জানিছিলোঁৱেই তাই ইমানকৈ ফোন কৰিছে যেতিয়া কিবা এটা দৰকাৰত ফোন কৰিছে। সেয়ে মই জানি শুনিয়ে ফোনটো ৰিচিভ কৰা নাছিলোঁ। তোমাৰ ৰিচিভ কৰিবলৈ কি দৰকাৰ কোৱাচোন? আপোনালোকে মোক তাইৰ মাহীমাক বুলিয়ে সদায় ভাবি আহিছে। তাইও মোক মাহীমাকৰ দৰে ব্যৱহাৰ কৰি আহিছে। কিন্তু যিমান যি হ'লেও সৰুৰ পৰা পাইছোঁ তাহাঁত দুটাক। মোৰ নিজৰ ল'ৰা ছোৱালীৰ দৰে মই ডাঙৰ দীঘল কৰিছোঁ। এতিয়া মই মাকজনী হৈ তাইৰ ফোনটো কেনেকৈ ৰিচিভ নকৰোঁ কওকচোন? আৰু তাই মাতিছে যেতিয়া যাবই লাগিব। আপুনি যদি নাযায় মই অকলেই যাম, কিন্তু তাইক বিপদত পৰিবলৈ দিব নোৱাৰোঁ। ৰূপা, ইমান দিনে তোমাক আমাৰ বুজি পোৱাই ভুল হ'ল। আমাৰ ভুলৰ বাবে তাই আজি ইমান ডাঙৰ বিপদত পৰিবলগীয়া হ'ল। আমাৰ নাক কাণ কাটি তাই ক'ৰবাৰ ল'ৰা এটাৰ লগত পলাই যাব পৰা হ'ল। তুমি শাসন কৰোঁতে যদি আমি তাইৰ হৈ মাত নিদিলোহেঁতেন, আজি এনেকুৱা এটা পৰিস্থিতি নহ'লহেঁতেন। তুমি আমাক ক্ষমা কৰি দিবা ৰূপা। হৈ যাবৰ হৈ গ'ল। এতিয়া সেইবোৰ কথা পাতি থাকি সময় নষ্ট কৰি থাকিব নোৱাৰোঁ। ছোৱালীজনী তাই বিপদত পৰিছে, গতিকে আমি সোনকালে তালৈ যাব লাগিব। অৰ্ণৱ, ৰূপাই ঠিকেই কৈছে। যি হ'ল হৈ গ'ল আৰু। সেই বুলি জানো নিজৰ মঙহকণক আমি হেৰাই যাবলৈ দিব পাৰোঁ? যা বাবা যা, তাই এড্ৰেছ দিছে নহয়, সোনকালেই তহঁত দুটা যা। কিবা বিপদত পৰিছে ছোৱালীজনী। শুনিছে নাই? ব'লক যাওঁ। কেনেকৈ বাৰু ৰখি আছে? তাই কান্দি কান্দি ফোন কৰাৰ পাছৰে পৰা মোৰ ঘৰখনত মনেই নবহা হ'ল। ব'লকচোন যাওঁ। উপায় নাই আৰু। নাভাবি নিশ্চিন্তি কিবা এটা সিদ্ধান্ত ল'ব, তাৰ পাছত ঘৰৰ ডাঙৰখিনি যোৱা ওলোৱাগৈ। ঠিক আছে, মই ওলাওঁগৈ। সোনকালে আপুনিও ৰেডি হওক। মই কুকাৰটো তুলি থৈ আহিছোঁ। বাকীখিনি আপুনি চাব। মই আৰু এতিয়া ঘৰত কাম কৰি থাকিব নোৱাৰোঁ। মই মিঠুৰ ওচৰলৈ যাওঁ। হ'ব যোৱা, মই বাকীখিনি চম্ভালি ল'ম। ৰূপা, আমি ঠিকনা ভুল কৰি অহা নাইতো। এইটোৱে তাই দিয়া ঠিকনা হয় জানো? অঁ, মইতো তাই পঠিওৱা ঠিকনা মতে আহিছোঁ। কিন্তু এইটো ঘৰ, এইটো পৰিৱেশত আমাৰ মিঠু থাকিব পাৰিব জানো? এই নহয়, আমাৰ ঠিকনা ভুল হৈছে। ব'লা আমি উভতি যাওঁ। হয় অৰ্ণৱ, তাই মোক এইটো ঠিকনাই পঠাইছে। মোৰো বিশ্বাস হোৱা নাই মিঠু হেন ছোৱালীজনী এইটো ঘৰত থাকিব পাৰিব বুলি। কিন্তু ৰ'বাচোন, আহিলোৱে যেতিয়া মাত এষাৰ দি চাওঁ, এনেও গম পাম নহয়। তুমি ঠিকেই কৈছা, মাতাচোন মাতা। মোৰ হ'লে বিশ্বাস হোৱা নাই দেই। অ' ঘৰত কোন আছেনো? মাত দিয়কচোন। অ' মা, দেউতা, মই জানিছিলোৱে তোমালোক আহিবা বুলি। অঁ, আহিছোঁ। আহিহে দেখিছোঁ তই যে এনেকুৱা পৰিৱেশতো থাকিব পাৰ। মোৰ আচৰিতে লাগিছে। মোৰ ছোৱালী মিঠু এইটো পৰিৱেশতো থাকিব পৰা হ'ল। ৱাহ। অ' মিঠু, তোমাক এইটো পৰিৱেশত দেখি আমি নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই। আমাৰ মিঠু আৰু এইটো পৰিৱেশত। কিন্তু মিঠু, মই এটা কথা বুজি পোৱা নাই। তুমিতো কৈছিলা প্ৰিন্স বহুত ভাল ঘৰৰ ল'ৰা, প্ৰিন্সৰ দেউতাকে বহুত ডাঙৰ চাকৰি কৰে, আৰু এতিয়া এইটো পৰিৱেশ কেনেকৈ হ'ল? মোৰ বহুত ডাঙৰ ভুল হ'ল মা। মই মানুহ চিনিব নিশিকিলোঁ। মই তোমাক চিনি নাপালোঁ। মই প্ৰিন্সক চিনি নাপালোঁ। তাৰ চলাহী কথাবোৰ বুজি নাপালোঁ মা। আৰু সেইদিনা তুমি যদি মোক সঁচাকৈ দুটা চৰ মাৰিলাহেঁতেন, মোক শাসন কৰিলাহেঁতেন, আজি এইটো কেতিয়াও হ'ব নোৱাৰিলেহেঁতেন। মা সঁচাকৈ তোমাক আমি বহুত ভুল বুজিছিলোঁ। দেউতা, তোমালোকৰ বাবেই হ'ল। তোমালোকে মাহীমা হোৱাৰ বাবে আমাক শাসন কৰিব দিয়া নাছিলা, আৰু সেই সুবিধাকে লৈ আমি বহুত ভুল কৰিছিলোঁ। কিন্তু মায়ে যদি আমাক শাসন কৰিলেহেঁতেন, আজি এইটো কেতিয়াও নহ'লহেঁতেন। অ' মা, মোক ক্ষমা কৰি দিবা। মই তোমাক বুজি পোৱাত বহুত ভুল হৈ গ'ল। বহুত সময় হাৰি গ'ল তোমাক বুজি পাবলৈ। হ'ব আৰু মিঠু, হোৱা কথাবোৰ ভাবি জানো কিবা লাভ আছে? কিন্তু কোৱাচোন, এতিয়া কি হ'ল?
মা আচলতে প্ৰিন্স এটা গভাইত চোৰ তাক যোৱা ৰাতি পুলিচে মাৰপিট কৰি লৈ গ'ল আৰু তাক 10 বছৰৰ বাবে কাৰাদণ্ড দিলে এতিয়া এইখন ঘৰত মই অকলে অকলে কেনেকৈ থাকিম আৰু সি মোক ঘৰৰ পৰা সা সম্পত্তি আনি দিবলৈ কয় মই আনি দিব নোৱাৰাৰ বাবে সি মোক বহুত মাৰপিট কৰে বহুত দুখত জীয়াই আছো তোমালোকে মোক লগতে লৈ যোৱা নহ'লে মই চাগে জীয়াই থাকিব নোৱাৰিম মই জানিছিলোৱে প্ৰথম দেখোঁতেই চিনি পাইছিলোঁ সি যে এটা বেয়া ল'ৰা সেইবাবে মই তোমাক শাসন কৰিব বিচাৰিছিলোঁ কিন্তু ভাগ্যই বেয়া মোক কোনেও বুজি নাপালে এতিয়া বুজি পাইছে এতিয়া বুজি পাই কি লাভ সকলো শেষেই হৈ গ'ল কিন্তু মিঠু চিন্তা নকৰিবা মই জীয়াই আছো নহয় তোমাৰ মা জীয়াই আছে নহয় এই বিপদৰ পৰা তোমাক নিশ্চয় উদ্ধাৰ কৰিম তোমাক আমাৰ লগতে লৈ যাম তুমি চিন্তা নকৰিবা ৰূপা পাৰিলে মোকো ক্ষমা কৰি দিবা ঘৰৰ কথাত লাগি ময়ো তোমাক বুজি নাপালোঁ মাহঁতে বাইদেউহঁতে কোৱা কথাবোৰকে মই শুদ্ধ বুলি ভাবিলোঁ তোমাক কোনোদিন শুদ্ধ বুলি নাভাবিলোঁ আমাৰ দৃষ্টিত মাহীমাক এজনী মাহীমাক যেনে আছিল মাক যে হ'ব পাৰে আমি ভাবিয়ে চোৱা নাছিলোঁ কিন্তু তুমি প্ৰমাণ কৰি দিলা মাহীমাকো নিজৰ মাকৰ দৰে হ'ব পাৰে মোক ক্ষমা কৰি দিবা আমাৰ ভুলৰ বাবে এইখিনি হৈছেগৈ মা আমি ভাবিছিলোঁ মাহীমাকে কেৱল অত্যাচাৰহে কৰিব জানে কিন্তু মাহীমাকৰো যে এখন হৃদয় আছে মাহীমাকৰো যে মাতৃত্ব আছে আৰু সকলো মাহীমাক যে একে নহয় আমি ভাবিয়ে চোৱা নাছিলোঁ আমাক ক্ষমা কৰি দিবা মিঠু হোৱাবোৰ হৈ গ'ল এতিয়া ব'লা আমাৰ লগত ঘৰলৈ ব'লা তুমি আৰু এনেকৈ যন্ত্ৰণা ভুগি থাকিব নালাগে ব'লা সঁচাকৈ বন্ধু বান্ধৱীসকল সকলো মাহীমাক কেতিয়াও একে নহয় আছে কিছুমান মাহীমাক বেয়া কিন্তু তাৰ মাজতো বহুত সংখ্যক মাহীমাক ভাল আছে যাৰ অন্তৰত মাতৃত্ব জীয়াই থাকে সতীয়া ল'ৰা ছোৱালীকো নিজৰ ল'ৰা ছোৱালী বুলি মৰমেৰে বান্ধি ৰাখিব পাৰে কিন্তু আমি বুজি পোৱাত ভুল হ'ল সেইবাবে আমাৰ পৰিণতি দেখিছেনে গতিকে এনেকুৱা ভুল আপোনালোকৰ জীৱনত যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট কৰাৰ উপৰিও শ্বেয়াৰ কৰি দিব যাতে আৰু বহুতে এই কাহিনীটোৰ জৰিয়তে বহুতো নজনা কথা জানিব পাৰে আৰু লগতে আজি যদি মোৰ চেনেলত নতুনকৈ কোনোবা আহি ভিডিঅ' চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি ল'ব তেতিয়াহে মই দি থকা ভিডিঅ'বিলাক আপোনালোকে আগলৈকে চাই থাকিবলৈ পাব আৰু এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ আপোনালোক সকলো ভালে থাকক বন্ধু বান্ধৱীসকল সকলোৰে আকৌ কপালত মৰমীয়াল মাহীমাক নাথাকে যিসকলে মৰমীয়াল মাহীমাক পায় তেওঁলোকে মাহীমাকক সন্মান কৰিবলৈ শিকক আদৰ কৰিবলৈ শিকক সকলো কথা নিজৰ মাকৰ দৰে মানি ল'বলৈ শিকক তেতিয়া মিঠুৰ দৰে পৰিণতি কেতিয়াও নহয় মাথো এটাই অনুৰোধ আজি ভিডিঅ'টো চাই ভাল পাইছে যদি মিঠুৱে কোৱাৰ দৰে ভিডিঅ'টো লাইক কমেণ্ট কৰিব লগতে শ্বেয়াৰো কৰিব আৰু আমাৰ চেনেললৈ যিসকল নতুনকৈ আজি আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া আমাৰ এনেকুৱা ভিডিঅ' আপোনালোকে আগলৈকে পাই থাকিব আহিছোঁ দেই বাই বাই